সিংহ ৰাশিৰ জাতক জাতিকাসকল 13 জুনৰ পৰা 22 জুনলৈ এই 10 দিন আপোনাৰ জীৱনৰ আটাইতকৈ শক্তিশালী সময়ৰ ভিতৰত এটা হ'ব পাৰে। যি ভাগ্য বহুদিন ধৰি টোপনি পাৰি আছিল সেয়া হঠাৎ সাৰ পোৱাৰ সংকেত দেখা গৈছে। ধন, মান সন্মান, চাকৰি, ব্যৱসায় আৰু প্ৰেম প্ৰত্যেক ক্ষেত্ৰতে দেখা দিব পাৰে অভাৱনীয় পৰিৱৰ্তন। কোনো এটা বিশেষ ঘটনা অথবা গুপ্ত সংকেতে আপোনাক আগতীয়াকৈ জনাই দিব পাৰে যে সৌভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে। বহুদিনীয়া অপেক্ষাৰ অন্ত পৰি জীৱনত আহিব পাৰে ডাঙৰ সুখবৰ। টকা পইচাৰ ক্ষেত্ৰত কি ডাঙৰ অপেক্ষা কৰি আছে? প্ৰেম জীৱনত কোন নতুন অধ্যায় আৰম্ভ হ'ব? চাকৰি আৰু ব্যৱসায়ত কেনেকুৱা সফলতা লাভ কৰিব? কোন দিনটো হ'ব আটাইতকৈ শুভ আৰু কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ মেছেজ? ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ শেষৰ অংশত মই ক'ম এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য, সফলতা আৰু ইতিবাচক শক্তি বহুগুণ বৃদ্ধি কৰিব পাৰে। সিংহ ৰাশি এই 10 দিন আপোনাৰ জীৱন সলনি কৰাৰ শক্তি ৰাখক। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। সিংহ ৰাশিৰ বাবে 13 জুনৰ পৰা 22 জুনলৈ ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট আশাব্যঞ্জক সময় দেখা যায়। এই সময়ত বহুদিন ধৰি ৰৈ থকা আৰ্থিক কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকল লোকে নিজৰ পৰিশ্ৰমৰ সঠিক মূল্য পোৱা নাছিল তেওঁলোকে সুখবৰ লাভ কৰিব পাৰে। ব্যৱসায়, চাকৰি বা অতিৰিক্ত ইনকামৰ উৎসৰ পৰা লাভৰ সুযোগ বৃদ্ধি পাব। আগতে কৰা কোনো ইনভেষ্ট বা পৰিশ্ৰমৰ ফল এই সময়ত দেখা দিব পাৰে। কিছুমান লোকৰ বাবে হঠাতে লাভজনক প্ৰস্তাৱ অথবা নতুন ইনকামৰ পথ মুকলি হোৱাৰ যোগ আছে। সম্পত্তিৰ ক্ষেত্ৰত ঘৰ, মাটি বা অন্য স্থাপৰ সম্পত্তি সম্পৰ্কীয় বিষয়ত ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। বহুদিন ধৰি আবদ্ধ হৈ থকা কোনো নথিপত্ৰ বা আলোচনা আগবাঢ়িব পাৰে। যদিও ডাঙৰ অংকৰ ইনভেষ্ট কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰাটো প্ৰয়োজন। এই সময়ত ইনকাম বৃদ্ধি পালেও বিলাসী খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখিলে অধিক লাভৱান হ'ব। বিশেষ ধন সংকেত: যদি 13 পৰা 22 জুনৰ ভিতৰত আপুনি হঠাতে কোনো পুৰণি বন্ধু বা আত্মীয়ৰ পৰা আৰ্থিক সহায় বা লাভজনক পৰামৰ্শ পায়। 2 নম্বৰ, বহুদিন ধৰি ৰৈ থকা টকা উভতাই পায়। 3 নম্বৰ, বা কোনো শুভ কামৰ আগতে সোণালী ৰং বা যদি খুচুৰা পইচা চকুত পৰে তেন্তে সেয়া ধন লাভ আৰু আৰ্থিক উন্নতিৰ শুভ সংকেত বুলি ধৰা হয়। মূল কথা, এই 10 দিনত ধন লাভৰ সুযোগ, আৰ্থিক স্থিৰতা আৰু সম্পত্তি সম্পৰ্কীয় ইতিবাচক খবৰ লাভৰ সম্ভাৱনা শক্তিশালী। কিন্তু বুদ্ধিমত্তাৰে খৰচ আৰু সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই সময়ত সম্পূৰ্ণ লাভ উপভোগ কৰিব পাৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 13 জুনৰ পৰা 22 জুনলৈ প্ৰেম আৰু দাম্পত্য জীৱনত এক বিশেষ উষ্ণতা আৰু ইতিবাচক পৰিৱৰ্তনৰ সময় আহিব পাৰে। এই সময়ত আপোনাৰ ব্যক্তিত্ব আৰু আকৰ্ষণ শক্তি বৃদ্ধি পাব, যাৰ ফলত বহু মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। প্ৰেম জীৱন: যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো বিশেষ ব্যক্তিৰ আগমন ঘটাৰ সম্ভাৱনা আছে। বন্ধুত্ব লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে। মনত থকা অনুভূতি প্ৰকাশ কৰাৰ বাবে এই সময় যথেষ্ট অনুকূল। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। বহুদিনীয়া ভুল বুজাবুজি বা মনোমালিন্য আঁতৰি গৈ সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। একেলগে ভৱিষ্যতৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথাও আলোচনা হ'ব পাৰে। দাম্পত্য জীৱন: বিবাহিত লোকসকলৰ বাবে এই সময় সুখ আৰু শান্তিৰ সংকেত কঢ়িয়াই আনিছে। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা আৰু মৰম বৃদ্ধি পাব। পৰিয়ালৰ কোনো শুভ ঘটনা বা সুখবৰ সম্পৰ্কক অধিক গভীৰ কৰি তুলিব পাৰে। অৱশ্যে 18 জুনৰ আশে-পাশে সৰু সুৰা মতভেদ বা অহংকাৰজনিত সমস্যা দেখা দিব পাৰে। নিজৰ মতত অটল হৈ নাথাকি সংগীৰ কথাও মনোযোগেৰে শুনিলে সকলো সমস্যা সহজে সমাধান হ'ব। বিশেষ প্ৰেম সংকেত: যদি এই সময়ছোৱাত হঠাতে কোনো পুৰণি প্ৰেমিক বা প্ৰেমিকাৰ খবৰ পায়, বাৰে বাৰে গোলাপ ফুল বা হৃদয়ৰ প্ৰতীক দেখা পায়, বা কোনো বিশেষ ব্যক্তিৰ নাম আকস্মিকভাৱে বাৰ বাৰ শুনিবলৈ পায়, তেন্তে সেয়া প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তন আৰু হৃদয়ৰ ইচ্ছা পূৰণৰ শুভ সংকেত বুলি ধৰা হয়। মূল কথা, 13 পৰা 22 জুন এই সময়ছোৱা প্ৰেম, ৰোমাঞ্চ আৰু দাম্পত্য জীৱনত সুখৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল। হৃদয়ৰ কথা আন্তৰিকতাৰে প্ৰকাশ কৰক। অহংকাৰৰ পৰিৱৰ্তে মৰমক অগ্ৰাধিকাৰ দিয়ক। এই সময়ত বহু সিংহ ৰাশিৰ লোকৰ জীৱনত স্মৰণীয় আৰু সুখৰ মুহূৰ্তৰ সৃষ্টি হ'ব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, মানে চাকৰি আৰু ব্যৱসায়। সিংহ ৰাশিৰ বাবে 13 জুনৰ পৰা 22 জুনলৈ কৰ্মক্ষেত্ৰত
এক শক্তিশালী আৰু ফলপ্ৰসূ সময় আৰম্ভ হ'ব পাৰে। এই সময়ত আপোনাৰ নেতৃত্ব ক্ষমতা, আত্মবিশ্বাস আৰু সিদ্ধান্ত লোৱাৰ দক্ষতা আনৰ দৃষ্টি আকৰ্ষণ কৰিব। চাকৰিজীৱীসকলৰ বাবে, চাকৰিত থকা ব্যক্তিসকলৰ বাবে এই সময়ত নতুন সুযোগ আহিব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামত প্ৰশংসা লাভ কৰিব পাৰে আৰু কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ হাতত অৰ্পণ কৰিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে বা চাকৰি সলনি কৰাৰ চিন্তা কৰিছে, তেওঁলোকৰ বাবে 16 জুনৰ পৰা 21 জুনৰ ভিতৰত শুভ খবৰ অহাৰ সম্ভাৱনা আছে। সাক্ষাৎকাৰ, লিখিত পৰীক্ষা বা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ইতিবাচক ফলৰ যোগ দেখা যায়। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়ত নতুন গ্ৰাহক, নতুন অংশীদাৰ অথবা নতুন ইনভেষ্টৰ সুযোগ লাভ কৰিব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো ব্যৱসায়িক চুক্তি এই সময়ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অনলাইন ব্যৱসায়, বাণিজ্য, বিপণন, শিক্ষা আৰু সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত লোকসকল বিশেষভাৱে লাভৱান হ'ব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এই সময় অনুকূল হ'ব পাৰে, কিন্তু সকলো সিদ্ধান্ত পৰিকল্পনা অনুসৰি লোৱাটো প্ৰয়োজন। সাৱধানতা, কৰ্মক্ষেত্ৰত নিজৰ সকলো পৰিকল্পনা সকলোকে নক'ব। কিছুমান লোকে আপোনাৰ সফলতাত হিংসা হ'ব পাৰে। সহকৰ্মী বা অংশীদাৰৰ সৈতে যোগাযোগ স্পষ্ট ৰাখক আৰু কোনো নথিপত্ৰ নপঢ়াকৈ চহী নকৰিব। বিশেষকৈ 18 আৰু 19 জুনত খৰধৰকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। ভাগ্য উদয়ৰ কৰ্মসংকেত, যদি এই সময়ত কোনো পুৰণি সহকৰ্মী বা বিষয়াৰ পৰা ফোন কল আহে, নতুন প্ৰস্তাৱ বা সাক্ষাৎকাৰৰ কল লাভ কৰে, হঠাতে কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ হয়, তেন্তে সেয়া কৰ্মজীৱনত উন্নতি আৰু সফলতাৰ শুভ সংকেত বুলি ধৰা হয়। মূল কথা, 13 পৰা 22 জুন 2026 এই সময়ছোৱা সিংহ ৰাশিৰ কৰ্মজীৱনত উন্নতি, চাকৰিত নতুন সুযোগ আৰু ব্যৱসায়ত লাভৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল। আত্মবিশ্বাস বজাই ৰাখক, সুযোগক সঠিক সময়ত গ্ৰহণ কৰক আৰু নিজৰ নেতৃত্ব ক্ষমতাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। তেতিয়াই এই 10 দিন আপোনাৰ সফলতাৰ নতুন অধ্যায় আৰম্ভণি কৰিব পাৰে। এতিয়া এছো আপোনাৰ ভাগ্য। এই 10 দিনত আপোনাৰ ভাগ্য কেনেকুৱা থাকিব? সিংহ ৰাশিৰ বাবে 13 জুনৰ পৰা 22 জুনলৈ ভাগ্যৰ শক্তি যথেষ্ট সক্ৰিয় হৈ উঠাৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি যিবোৰ কামত বাধা, বিলম্ব বা হতাশ অনুভৱ কৰিছিল, সেইবোৰ লাহে লাহে সঠিক দিশলৈ আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। এই সময়ত আপোনাৰ আত্মবিশ্বাস আৰু সাহসী ভাগ্যৰ দুৱাৰ মুকলি কৰাৰ মূল চাবিকাঠি হ'ব। যিমান সাহসেৰে আগবাঢ়িব, সিমানেই নতুন সুযোগ আপোনাৰ জীৱনত আহিব। বিশেষকৈ চাকৰি, ব্যৱসায়, টকা-পইচা আৰু সামাজিক সন্মানৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। আটাইতকৈ শুভ দিন 16 জুন, 19 জুন আৰু 21 জুন আপোনাৰ বাবে বিশেষ শুভ দিন হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, আবেদন বা সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, যাৰ ফলত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। ভাগ্য উদয়ৰ গুপ্ত সংকেত, 13 পৰা 22 জুনৰ ভিতৰত যদি আপুনি সপোনত বেলিৰ পোহৰ, সিংহ বা সোণালী বস্তু দেখা পায়, হঠাতে কোনো পুৰণি বন্ধুৰ সৈতে দেখা সাক্ষাৎ হয়, বাৰে বাৰে 1111, 555 বা 888 সংখ্যাটো দেখা পোৱা, অথবা গুৰুত্বপূৰ্ণ কামৰ আগতে শুভ সংবাদ লাভ কৰা, তেন্তে সেয়া ভাগ্য উদয় আৰু নতুন সুযোগ অহাৰ শুভ ইংগিত হ'ব পাৰে। ভাগ্য বৃদ্ধি কৰাৰ বিশেষ প্ৰতিকাৰ: 1 নম্বৰ, প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত পানী অৰ্পণ কৰক। 2 নম্বৰ, ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ বা 21 বাৰ জপ কৰক। 3 নম্বৰ, দেওবাৰে গুড় বা গম দান কৰিলে শুভ ফল লাভ কৰিব। 4 নম্বৰ, ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক আৰু পিতৃ-মাতৃক সন্মান কৰক। ভাগ্যৰ মূল মেছেজ: এই 10 দিনত ভাগ্য আপোনাৰ পক্ষত থকাৰ সম্ভাৱনা যথেষ্ট শক্তিশালী, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু সঠিক সিদ্ধান্তক সমান গুৰুত্ব দিয়ক। তেতিয়াই এই সময়ছোৱা আপোনাৰ জীৱনৰ এক স্মৰণীয় অধ্যায় হৈ উঠিব পাৰে। ভাগ্যৰ শক্তি 5ৰ ভিতৰত 5, শুভ সংখ্যা 1, 5, 9, শুভ ৰং সোণালী, কমলা আৰু ৰঙা, সৰ্বাধিক শুভ দিন 19 জুন। সিংহ ৰাশিৰ বাবে এই সময়ছোৱাত এতিয়ালৈকে শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত একাগ্ৰতাই সফলতাৰ মূল চাবিকাঠি হ'ব। এই সময়ছোৱাত মানসিক শক্তি বৃদ্ধি কৰিব পাৰিব, যদিও অত্যধিক ব্যস্ততা আৰু দায়িত্বৰ বাবে শৰীৰত ভাগৰুৱা অনুভৱ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়ত স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব, কিন্তু দৈনন্দিন জীৱনৰ
অনিয়ম ফলত সৰু সুৰা সমস্যা দেখা দিব পাৰে। বিশেষকৈ কম টোপনি, অধিক চিন্তা বা অনিয়মিত খাদ্যৰ অভ্যাসৰ বাবে মূৰৰ বিষ, গা দুৰ্বলতা বা পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। নিয়মিত ব্যায়াম, খোজ কঢ়া আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱা স্বাস্থ্য উন্নত থাকিব। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কম খোৱাটো ভাল। বিশেষকৈ 17 জুনৰ পৰা 19 জুনৰ ভিতৰত স্বাস্থ্যৰ ওপৰত অলপ অধিক মনোযোগ দিয়ক আৰু অপ্ৰয়োজনীয় মানসিক প্ৰেছাৰৰ পৰা আঁতৰি থাকক। শিক্ষা ক্ষেত্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় একাগ্ৰতা আৰু জ্ঞান বৃদ্ধিৰ সময়। যিবোৰ বিষয় আগত জটিল যেন লাগিছিল সেইবোৰ বুজিবলৈ সহজ পাব পাৰে। অধ্যয়নৰ মনোযোগ বৃদ্ধি পাব আৰু শিক্ষক বা জ্যেষ্ঠ ব্যক্তিৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰাৰ যোগ আছে। প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰি পৰীক্ষা, সাক্ষাৎকাৰ বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে ইতিবাচক ফলাফল লাভ কৰিব পাৰে। নতুন দক্ষতা শিকিবলৈ বা কোনো নতুন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ সময়টো যথেষ্ট শুভ। শিক্ষা আৰু সফলতাৰ গুপ্ত সংকেত। যদি এই সময়ত বাৰে বাৰে কলম, কিতাপ বা শিক্ষাৰ সৈতে জড়িত কোনো বস্তু উপহাৰ পায়, অধ্যয়নৰ সময়ত অকস্মাত ভাল খবৰ লাভ কৰে বা কোনো শিক্ষক, গাইড বা জ্যেষ্ঠ ব্যক্তিৰ বিশেষ সহায় লাভ কৰে, তেন্তে সেয়া শিক্ষা আৰু কেৰিয়াৰত উন্নতিৰ শুভ সংকেত বুলি ধৰা হয়। মূল কথা, 13 পৰা 22 জুন এই সময়ছোৱা স্বাস্থ্যৰ ক্ষেত্ৰত নিয়ম শৃংখলা বজাই ৰাখিলে বিশেষ সমস্যা নাথাকিব। শিক্ষাৰ ক্ষেত্ৰত পৰিশ্ৰমৰ ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল। মনোযোগ, আত্মবিশ্বাস আৰু ধৈৰ্যই এই সময়ত আপোনাৰ সফলতাৰ দিশে আগুৱাই লৈ যাব। স্বাস্থ্যৰ শক্তি 5ৰ ভিতৰত 4, শিক্ষাৰ শক্তি 5ৰ ভিতৰত 5, শুভ অধ্যয়নৰ দিন 16 জুন, 19 জুন, 21 জুন। এতিয়ালৈ কোন দিনটো হ'ব আটাইতকৈ শুভ? সিংহ ৰাশিৰ বাবে 19 জুন 2026 এই সময়ছোৱাৰ ভিতৰত আটাইতকৈ শক্তিশালী আৰু শুভ দিন হিচাপে গণ্য কৰা হয়। এই দিনটোত ভাগ্য, কৰ্মজীৱন, চাকৰি, টকা পইচা, ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা যায়। ইয়াৰ উপৰিও 16 জুন আৰু 21 জুন দিন দুটাত বিশেষভাৱে শুভ। নতুন কাম আৰম্ভ কৰাৰ বাবে, চাকৰি আবেদন বা সাক্ষাৎকাৰৰ বাবে, ব্যৱসায়িক সিদ্ধান্তৰ বাবে, ধন সম্পত্তি সম্পৰ্কীয় আলোচনা কৰাৰ বাবে এই দিনবোৰ অত্যন্ত অনুকূল হ'ব পাৰে। কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত? 13 পৰা 22 জুনৰ ভিতৰত যদি আপুনি এই সংকেতসমূহ অনুভৱ কৰে, তেন্তে সেয়া সৌভাগ্য আগমনৰ ইংগিত বুলি ধৰা হয়। বাৰে বাৰে 111, 555 অথবা 888 দেখা পায়। সপোনত যদি বেলিৰ পোহৰ দেখা পায়, পাহাৰ, সোণালী বস্তু দেখা পায়, বহুদিন ধৰি যোগাযোগ নথকা কোনো বন্ধুৰ পৰা যদি ফোন বা মেছেজ আহে, গুৰুত্বপূৰ্ণ কামত যোৱাৰ আগতেই আপুনি যদি কিবা ভাল খবৰ শুনা পায়। বিশেষ প্ৰতিকাৰ। এই সময়ত সৌভাগ্য, সফলতা আৰু ইতিবাচক শক্তি বৃদ্ধি কৰিবলৈ 1 নম্বৰ, প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত তামৰ পাত্ৰত পানী লৈ সূৰ্যদেৱক অৰ্পণ কৰক। ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। দেওবাৰে গুৰ বা গম বা ৰঙা বস্তু দান কৰক। পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লওক। ঘৰৰ পূজাস্থানত ঘিউৰ চাকি জ্বলাই ইতিবাচক চিন্তা কৰক। ভাগ্যৰ চূড়ান্ত মেছেজ। সিংহ ৰাশি, এই 10 দিন আপোনাৰ আত্মবিশ্বাস, সাহস আৰু নেতৃত্বৰ পৰীক্ষাৰ সময়। ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে, কিন্তু সুযোগক চিনাক্ত কৰি সঠিক সময়ত পদক্ষেপ লোৱাটোৱেই হ'ব আপোনাৰ প্ৰকৃত সফলতাৰ চাবিকাঠি। সৰ্বাধিক শুভ দিন 19 জুন। শুভ সংখ্যা 1, 5, 9। শুভ ৰং সোণালী, কমলা আৰু ৰঙা। ভাগ্যৰ শক্তি 5ৰ ভিতৰত 5। সূৰ্যৰ দৰে উজ্বলি উঠিবলৈ সাজু হওক, কাৰণ 13 পৰা 22 জুনৰ এই 10 দিন আপোনাৰ জীৱনত এক নতুন সফলতা অধ্যায় আৰম্ভ কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল সিংহ ৰাশিৰ বাবে 13 পৰা 22 জুন 2026 বিশেষ ৰাশিফল। যদি আপুনি ভিডিঅ'টো শেষলৈকে চাইছে, তেন্তে কমেণ্টত জয় সূৰ্যদেৱ লিখি জনাওক, যাতে ইতিবাচক শক্তি আৰু সৌভাগ্য আপোনাৰ জীৱনত বৃদ্ধি পায়। মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰ কৰাৰ শক্তি থাকে আপোনাৰ সাহস, আত্মবিশ্বাস আৰু পৰিশ্ৰমত। এই 10 দিনত অহা প্ৰতিটো সুযোগক বুদ্ধিমত্তাৰে গ্ৰহণ কৰক, কিয়নো ই আপোনাৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। সূৰ্যদেৱৰ কৃপা আৰু আশীৰ্বাদ সদায় আপোনাৰ ওপৰত বৰ্ষিত হওক। সফলতা, সুখ আৰু সমৃদ্ধিৰে আপোনাৰ জীৱন ভৰি পৰক। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত। জয় সূৰ্যদেৱ, ধন্যবাদ।